লাহৰীঘাটৰ ৰজাগাধোৱা জিলা পৰিষদত আকাশে বতাহে কেৱল কংগ্ৰেছ। জিন্দাবাদ জিন্দাবাদ আরে হরেক রকম খেলা হবে আরে খেলবে কত খেলা হবে অগপ নিৰ্দলীয়াক পিছ পেলাই ৰুবিনা বাহিনীৰ জয়গান। कांग्रेस जिंदाबाद 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 कांग्रेस जिंदाबाद হাজাৰ হাজাৰ জনতাৰ এটাই কথা, ৰজাগাধোৱা জিলা পৰিষদ সমষ্টি কংগ্ৰেছৰ জয় হোৱাটো খাটাং। ইফালে হাজাৰ হাজাৰ জনতাৰ সঁহাৰি পাই উৎফুল্লিত ৰুবিনা ইয়াছমিন। ৰাইজৰ এটাই কথা, মনে বিচৰা ধৰণে পাইছো এইবাৰৰ প্ৰাৰ্থী। প্ৰদ্যুৎ বৰদলৈ ৰুবিনা ইয়াছমিনক টিকট দিয়াত আমি খুবেই আনন্দিত, যাৰ বাবে আজি হাজাৰ হাজাৰ জনতা ওলাই আহিছে ৰুবিনাৰ হৈ। কংগ্ৰেছ দলৰ ৰজাগাধোৱা জিলা পৰিষদ সমষ্টিৰ মনোনীত প্ৰাৰ্থী ৰুবিনা ইয়াছমিনৰ দাবী, এইবাৰ ৰজাগাধোৱা জিলা পৰিষদ সমষ্টি হ'ব লাহৰীঘাট সমষ্টিৰ ভিতৰত আটাইতকৈ দুৰ্নীতিমুক্ত জিলা পৰিষদ সমষ্টি, য'ত ৰাইজে দেখা পাব উন্নয়নৰ ছবি। ৰুবিনা ইয়াছমিনে কৈছে, ৰাইজে স্ব ইচ্ছাৰে আঁকোৱালি লৈছে মোক, ৰাইজে উন্নয়নৰ মুখ দেখিব বিচাৰিছে, যাৰ বাবে মোক হাজাৰ হাজাৰ জনতাই ছাপোৰ্ট কৰিছে। মোৰ লক্ষ্য সমষ্টিৰ উন্নয়ন, প্ৰতিটো সময়তে সমষ্টিবাসীৰ ৰাইজৰ কাষত থকাৰো দিছে প্ৰতিশ্ৰুতি। লাহৰীঘাটৰ পৰা মই তুফাইল আহমেদ, অসম দৈনিক।